গৌৰেশ্বৰৰ সমীপৱৰ্তী খেপকুচিত বৰডাংগেৰীকুচি গাঁও পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। কাৰ্যালয়টো মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মতলেবুদ্দিন আহমেদে। বৰডাংগেৰীকুচি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বীৰেন কলিতাৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰি মতলেবুদ্দিন আহমেদে কয় যে বিজেপি মিত্ৰজোঁট চৰকাৰে বৰডাংগেৰীকুচি অঞ্চলত এটাও পকী পথ নিৰ্মাণ কৰা নাই। কংগ্ৰেছৰ বিধায়ক উত্তৰা কলিতাই গাছবাৰীৰ পৰা মহাজনপাৰালৈ যোৱা মূল পথটো নিৰ্মাণ কৰিছিল। তাৰ পিছত যাদৱ ডেকা, সত্যব্ৰত কলিতা আৰু বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাই এটাও পকী পথ নিৰ্মাণ কৰা নাই। গতিকে ভোট কাক দিব ৰাইজে ঠিক কৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যে নিৰ্বাচনত জয়ী হ'ব সেয়া নিশ্চিত। ইফালে বিৰোধী অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অগপ দলৰ কোনো নীতি নিয়ম নাই। দলটো বিজেপিৰ মতে চলে আৰু মুছলমান লোক থকা অঞ্চলত ভোট বিভাজনৰ কাৰণেহে দলে প্ৰাৰ্থিত্ব দিয়ে। আনহাতে পঞ্চায়তৰ দুৰ্নীতি নিৰ্মূল কৰাৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে এই ক্ষেত্ৰত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলি প্ৰাৰ্থী বীৰেন কলিতাই মন্তব্য কৰে। কাৰ্যালয় মুকলি অনুষ্ঠানত দলৰ কেইবাগৰাকীও কাৰ্যকৰ্তা উপস্থিত থাকে। পঞ্চায়ত নির্বাচন এক নম্বর কথা হয়েছে কি আজি আমার বৰডাংগেৰীকুচি এই কাৰ্যালয়টো আমার ক্যান্ডিডেট আছিল আৰু আমার কংগ্রেস কর্মীসকল আৰু আমার অঞ্চলৰ রাইজৰ স্বতঃস্ফূর্ত সহযোগিতাত আমি উদ্বোধন কৰিলো। ইয়াৰ পৰা আমাৰ কাৰ্যসূচীবোৰ চলিব। এতিয়া যে নহওক এই বৰডাংগেৰীকুচিৰ ক্ষেত্ৰতে মই কৈছো আমাৰ বীৰেন কলিতা ডাঙৰীয়া ইয়াৰ আঞ্চলিক পঞ্চায়তৰ আমাৰ সদস্যৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। গতিকে তেখেত আমাৰ দলৰ এজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আছিলে। তেখেতক সন্মান সহকাৰে আমি দলে এবাৰ তেওঁক যাচিছো আৰু তেওঁ সন্মান সহকাৰে লৈ তেওঁ যিখিনি পাৰে সেইখিনি কষ্ট কৰি কেনে গোটেই আমাৰ কৰ্মীখিনিৰ লগত ৰাইজৰ লগত তেখেতসকলে কষ্ট কৰি আছে। এইখিনিয়ে আমাৰ বৰডাংগেৰীকুচিৰ কথা আৰু আশা কৰিছো আমাৰ 100% আমাৰ বহুত ভোটত তেওঁ নিয়াৰ হ'ব, ইয়াৰ পৰা জয় হ'ব। আৰু ইয়াত বেলেগ দলৰ কি আছে কি নাই আমি ক'ব নাযাওঁ। আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইয়াত জয় হ'ব। এই বিৰোধী দলৰ শুনক বৰডাংগেৰীকুচিৰ ক্ষেত্ৰত মই আজি ইয়াত আছো, অকল মই আৰু বেলেগকে কৈছো। বৰডাংগেৰীকুচিৰ ক্ষেত্ৰত আপোনাৰ ৰাস্তা দেখুৱাই দিয়ক যিটো ৰাস্তাত আজিৰ দিনত বোকা হোৱা নাই। এটা ৰাস্তা দেখুৱাই দিয়ক যিটো ৰাস্তা এতিয়া এওঁলোকে বনাইছে এটা ৰাস্তা। মই সঁচা কৈছো মিছা কৈছো এইটো প্ৰমাণ ওলাই দিয়ক। এটা ৰাস্তা ওলাই দিয়ক যিটো ৰাস্তা এই ৰাস্তাটো প্ৰথম উত্তৰা বাইদেউৰ টাইমত এইটো বনোৱা গাছবাৰীৰ পৰা মহাজনপাৰালৈকে যোৱা ৰাস্তা। গতিকে তাত বাহিৰে বেলেগ হেৰিটো হোৱা নাই। এতিয়া আমাৰ জাজিকোনাত ইয়াত যিকেইটা আছে তথাপিতো আজিৰ ডেটতো আমি আঞ্চলিক পঞ্চায়তখন গঠন কৰাৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা। AGPৰ এতিয়া কোন আছে আপোনালোকে কওক। তোমাৰ দলৰ তেওঁৰ কিবা নীতি নিয়ম আছে নেকি? একোৱেই নাই। এতিয়া যি বিজেপি যেনেকৈ কয় ঠিক তেনেকুৱাকৈ যাই আছে নে নাই? তেওঁলোকে একোৱেই নাই না। ক'ত কেণ্ডিডেট দিব তেখেতসকলে ঠিক কৰে, ক'ত কাক দিব। য'ত মুছলিম মানুহ অলপ আছে তাতে AGP মানুহ এটা দি দিয়ে। সেইটো বেলেগতো নিদিয়ে, বেলেগত ক'তো নিদিয়ে। মুক্তাপুৰত নিদিয়ে বা ননৰাত কৰৰাত নিদিয়ে, বেলেগত নিদিয়ে। ভোটটো বিভাজন কৰাৰ কাৰণে এটা চাল গতিকে আছে নেকি কওক? এতিয়াতো একোৱেই নাই। অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া এই দুইজনে এটা ইনচাফ বোলা বস্তু লাগে। AGP যিসকল কৰি আছে কিয় বা কৰি আছে মই নাজানো। আজিৰ দিনত তেখেতৰ নিজকে নিজে লজ্জিত হ'ব লাগে। তেখেতসকলৰ যিটো 10-11 জন যিকেইজন আছে সদস্য আপোনাৰ MLA এটা বস্তু ইনচাফ হ'ব লাগে। এটা বস্তু হ'ব লাগে, এটা সভাপতি আৰু কাৰ্যকৰী সভাপতি দুইজনে দুটা লাগালাগি সমাজতে তাতে দুটা মন্ত্ৰী হৈ আছে। আৰে বেলেগত নাই নেকি? অসমত বেলেগ নাই, বেলেগত MLA নাই নেকি? তেওঁলোকৰ ইমান স্বাৰ্থপৰ তেওঁলোক। গতিকে আৰু তেওঁলোকতো কোনো কথাই নাই ন, এনে হাঁহিয়ে থাকে গতিকে এইটো একো নাই। আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কংগ্ৰেছ দল আছিল তেওঁ কৈছিলে এদিন, আপোনালোকৰ মনত আছে নে বিধানসভাত, যে AGPৰ যিটো ফাটাছিল আমবাৰীৰ যিটো কাৰ্যালয় এদিন বিবাহ ভৱন হ'ব তাত। আৰু সেইটো হৈছে, এইটোৱে হৈছে। এতিয়া ইয়াত কোনো যেতিয়া নাই ন। AGPত কেইটা মানুহ আছে? যিখিনি মানুহ আছে 50 বছৰ উৰ্ধৰ নাইয়ে ডেকা ল'ৰা কোনো এটা। মই এক সবল নেতৃত্ব দিম বুলি আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 6খন গাঁও আছে। এই 6খন গাঁৱত সবল নেতৃত্বৰে এই গাঁও পঞ্চায়তৰ যিবিলাক দুৰ্নীতি এইবিলাক মুক্ত কৰি যিসকল প্ৰাপ্য তেখেতসকলক বঞ্চিত কৰিছে তেখেতসকলক মই সেইটো নকৰিম, সেইটো দৃঢ় সংকল্প। আৰু জনসাধাৰণৰ এক বিপুল সঁহাৰি আছে। এইবাৰ আমি বিপুল সঁহাৰি পাইছোঁ।
তাৰ কাৰণে মোৰ বেছি ভাল লাগিছে আৰু মোৰ এটা উদ্যম আহিছে আমি যুঁজি যাম ইমান মই নিশ্চিত ৰাইজৰ যিটো বিপুল সঁহাৰি সেই সঁহাৰিয়ে মোক নিশ্চিতভাৱে জনাইছে যে আপুনি জয় হ'ব সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হ'লচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত